হাজোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উদযাপন। পঁচপন্ন বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী মহোদয়ৰ সুস্বাস্থ্য ৰাজনীতিত কথা মানে বুদ্ধিৰে মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে আৰু ৰাইজৰ যি শক্তিৰে কাম কৰিছে সেই শক্তি যাতে আৰু ভগৱানৰ পৰা প্ৰাপ্ত হয় সেই কামনাৰে আমি তেখেতৰ জন্মদিনৰ আজি কেক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 55 সংখ্যক উপজা দিন হাজোৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে হাজো বিজেপি মণ্ডল কাৰ্যালয়ত আনন্দ উল্লাসেৰে উদযাপন কৰে। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, যুৱ নেতা ৰাতুল শৰ্মাই কেক কাটি মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিন উদযাপন কৰে। এই লৈ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। ইয়াৰ পাছতেই দলীয় কৰ্মীসকলৰ মাজত উক্ত কাৰ্যালয়ত এখনি বৈঠক অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজেপি প্ৰকাশ চন্দ্ৰ দাস, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ ৰীতা তালুকদাৰ, আঞ্চলিক সভানেত্ৰী জোনালী ডেকা পাঠক, বিজেপিৰ হাজো মণ্ডলৰ সভাপতি ভূপেন দাস প্ৰমুখ্যে 2 শতাধিক দলীয় কৰ্মী। হয়, অসমৰ প্ৰতিগৰাকী লোকৰ কোনো দল ধৰ্ম জাতি নিৰ্বিশেষে সকলোৰে হিয়াৰ আমঠু আৰু তেখেতৰ কামৰ জৰিয়তে সেই স্থান পাবলৈ সক্ষম হোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আজি উপজা দিন। আৰু এই উপজা দিনত সমগ্ৰ অসমত যোৱা মাজনিশাৰ পৰাই এক উল্লাহ দেখা গৈছে, সকলোৰে উৎসাহ উদ্দীপনা দেখা গৈছে। সকলোৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে। যোৱা মাজনিশাও আমি দেখিছোঁ মানুহৰ মাজত যি উৎসাহ, আৰু সেই একেই উৎসাহ আজি আমি হাজো পঞ্চতীৰ্থৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা তথা সাধাৰণ লোকৰ মাজত দেখিবলৈ পাইছোঁ। আজি হাজোৰ মণ্ডল কাৰ্যালয়ত আমি সমবেত হোৱাৰ সময়ত সকলোৱে একে স্বৰে হৰিধ্বনি দিয়ে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে। আমি হয়গ্ৰীৱ মাধৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। তেখেতৰ যি সপোন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱাৰ, অসমক সন্নিৱিষ্ট কৰাৰ, তাৰ বহু ক্ষেত্ৰত তেখেত আগুৱাই গৈছে। অতি শীঘ্ৰে তেখেতে সফল হওক এই ক্ষেত্ৰত, আৰু অসমখন আগুৱাই যাওক। অসমখন আগুৱাই নিয়াই লৈ যোৱাৰ যি বলিষ্ঠ পদক্ষেপ, সেই পদক্ষেপত আৰু অধিক শক্তি হয়গ্ৰীৱ মাধৱে তেখেতক দিয়ক, আমাৰ পঞ্চতীৰ্থই দিয়ক, তাৰে কামনা কৰিছোঁ। আমি প্ৰত্যেকেই লগ লাগি আজি এক কেক কাটি এক উৎসৱমুখৰ পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে। অত্যন্ত আনন্দিত হৈছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাস, দৈনিক অগ্ৰদূত ডিজিটেল।